ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে বুলি কৈছে। আপুনি ভাগৱতৰ কথাবিলাক বিশ্বাস কৰি ল'ব লাগিব। মহামানৱ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়। কাৰণ ভাগৱত শুনা আৰু পঢ়া জীৱ ইমান সংস্কাৰ হৈ যাব, সি প্ৰায়নৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত মানে ভকতৰ কাৰণে শুদ্ধ জীৱৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে বুলি কৈছে। দুষ্ট মানুহ শান্ত হৈ যায়, দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। বিশেষণ লগাইছে দেই, আমি ভাগৱত শুনিবলৈ মহাযত্ন কৰি আহিব লাগিব। বোলে লাভ কি হ'ব? বিষয়ৰ দুখযত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত বহি যদি আমি ভাগৱত শ্ৰৱণ কৰিব পাৰোঁ, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনৰ যিমান দুখ বেদনা আছে চব মুক্ত হৈ যাব লাগে। আজি আমি বীৰেণ গগৈ বাপৰ ৰভাৰ তলত বহি যি ভাগৱত শুনিম, এই ভাগৱত প্ৰথমতে ক'ত আছিলে? আমাৰ শাস্ত্ৰত উল্লেখ আছে ভাগৱতত, স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত। এই ভাগৱত শাস্ত্ৰ পূৰ্বতে বৈকুণ্ঠ আছিল। কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্মকলপত। পদ্মকলপত ব্ৰহ্মাই আধা বয়স যাওঁতে ভগৱানৰ মুখৰ পৰা এই ভাগৱত শাস্ত্ৰ 4 শ্লোকত, এই গোটেই ভাগৱতখন 4 শ্লোকত ব্ৰহ্মাই কৃষ্ণৰ মুখৰ পৰা শুনিছিল। শুনি কি কৰিলে? ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা, নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা। নাই, ব্ৰহ্মাই 4 শ্লোকত পাইছিল, 6 শ্লোকত নাৰদক দিলে, নাৰদে 8 শ্লোকক ব্যাসক দিলে, ব্যাসে 10 শ্লোকক শুকক দিলে, শুকে 12 শ্লোকত পৰীক্ষিতক কোৱা ভাগৱত আজি আমি গগৈ বাপৰ ৰভাৰ তলত বহি শুনিবলৈ পাইছোঁ। আমাৰ ভাগৱতে আহ্বান কৰিছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো। আজি ইয়ালৈ অহাসকলক ভাগ্যৱান বুলি কৈছে দেই। ৰস বিভাৱনত চতুৰ টেঙৰ মানুহ বুলি কৈছে। আজি নিমন্ত্ৰণ ৰক্ষা কৰি যিসকলে আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তেওঁলোকক ভাগ্যৱান আৰু চতুৰ মানুহ বুলি কৈছে। কিয়? আজি নিমন্ত্ৰণ পাই নাহি আপুনি ব্যৱসায় বাণিজ্য কৰি বহুত টকা উপাৰ্জন কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰিব। পাৰ্থিৱ ধন আজি ইয়ালৈ নাহি ঘটিব পাৰিব, কিন্তু লগত নিব নোৱাৰে বুলি কৈছে। আমি যিবোৰ পকা ঘৰ বনালোঁ, গাড়ী মটৰ কিনিলোঁ, মাটি সম্পত্তি ল'লোঁ, আমি সেইবোৰ লগত নিব নোৱাৰোঁ। যত দেখা ধন শৰীৰ স্ৰজন মৰিলে লগে নাযায়। আমি যিবোৰ বাহিৰত ঘটিছোঁ সেইবোৰ লগত নিব নোৱাৰোঁ, কিন্তু আজিৰ যিটো ধন ঘটিম সেইটো লগত যাব দেই। আজি আপোনালোকে চব কাম বন এৰি ভাগৱত শুনিবলৈ অহাৰ কাৰণে লাভটো কি হ'ব? যে আজিৰ ধনটো আমাৰ লগত যাব। পৰকালত ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি, ঐত এটিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি। আমি যদি নিমন্ত্ৰণ পায়ো নহাকৈ থাকিব পাৰিম বিভিন্ন কাম দেখুৱাই, তো আমাৰ জীৱটোৱে পিছৰ জন্মত আজি তাৰিখৰ ধনটোৰ অভাৱত কান্দিব লাগিব। মনত ৰাখিব, এই বিষয়ে মই পিছত বহলাই আলোচনা কৰিম। মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আমি ভাগৱত কিয় শুনিব লাগে। আমাৰ ভাৰতবৰ্ষত প্ৰথম ভাগৱত কোনে শুনিবলৈ বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। পৰীক্ষিত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা আছিল, তৎসত্ত্বেও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁক যিটো প্ৰতিভা দিছিল প্ৰয়োগ কৰিব নাজানিলে। তেওঁক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল। বৈষ্ণৱৰ বৈশিষ্ট্য কি? যে সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ
বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সমাজৰ যাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, সেইজন বৈষ্ণৱ। মনত ৰাখিব দেই। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য হৈছে এনেকৈ ব্যক্তিগত ঘৰতেই হওক, সামূহিক অনুষ্ঠানতেই হওক, নাম প্ৰসংগতেই হওক, পাঠ প্ৰসংগতেই হওক, ধৰ্মালোচনী সভাতেই হওক, ভাগৱত ব্যাখ্যাতেই হওক, একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। সন্ত মহন্ত ভক্ত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে সদায় দিনটোত কেনেকৈ কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে সুখ ভোগ আৰু শান্তিত থাকি মৰিলে সদ্গতি পাব পাৰে, তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। মনত ৰাখিব দেই, সদায় অনুৰাগী হৈ থাকে। আৰু এই বস্তুটো অন্যত নাপায় বুলি কৈছে। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। আজি আমাৰ এই অনুষ্ঠানত যিখিনি আলোচনা কৰিম, এনেকুৱা আলোচনা অন্যত নাপায়। মনত ৰাখিব কথাটো। সেইকাৰণে বৈষ্ণৱ গুণসম্পন্নভাৱে বৃথা বাক্য নবলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবে ইচ্ছা। আপোনাৰ সেই ভাৱটো যদি আছে, আপুনি বৈষ্ণৱ, আপুনি ভকত। ঈশ্বৰৰ কথা শুনাৰ প্ৰতি যদি মনটো অনুৰাগী হৈ আছে, আপুনি বৈষ্ণৱ, আপুনি ভকত। মনত ৰাখিব কথাটো। 4 নম্বৰ বৈশিষ্ট্যটো কি? নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায়েই চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। সন্ত মহন্ত ভক্ত বৈষ্ণৱে প্ৰাণী হিংসা নকৰে, সদায় কৃষ্ণ কথা এটা শুনি কেনেকৈ জীৱনটো সাৰ্থক কৰোঁ তাৰ কাৰণে অনুৰাগী হৈ থাকে। এতিয়া প্ৰাণী হিংসা কিয় নকৰে? ভগৱন্তই কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। তুমি কাক হিংসা কৰিবা? চবতে মই আছোঁ। ভগৱন্তই আমাক কৈ দিছে, যিমানবিলাক চকুৰে তুমি প্ৰাণী দেখিছা, চবতে মই আছোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। আমি পাৰিলে কাৰোবাক উপকাৰ কৰিব লাগে, হিংসা নকৰিব। কাক কৰিব? চবতে ভগৱানে আছে, চবকে ভগৱানে আছে। কুকুৰ চিগাৰিল গদৰ্ভৰু আত্মাৰাম, দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্ম ফলেহে কুকুৰ মেকুৰী হৈ আছে, তাৰ কাৰণে আমাৰ সেইটো লুকআউট নহয়, আমাৰ তাত হাত নাই। ভগৱানে কি কৰ্মত কাক ক'লৈ পঠিয়াব সেইটো ভগৱানৰ হাতত আছে। ভগৱানে কৈছে, তোমালোকক জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম দি পঠিয়াইছোঁ, পৰিয়ালত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, শাহু বোৱাৰীয়ে মিলা প্ৰীতি থাকিবৰ কাৰণে, স্বামী স্ত্ৰী, ককাই ভাই, ওচৰ চুবুৰীয়া মানুহৰ লগত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে তোমালোকক মই মানুহৰ জন্মটো দি পঠিয়াইছোঁ। মানুহৰ জন্ম পাই যদি জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে যদি কাজিয়া কৰি থাকা, তেতিয়াহ'লে তোমালোকে আকৌ কুকুৰৰ জন্ম ল'ব লাগিব। শাহু বোৱাৰীয়ে যদি কাজিয়া কৰি থাকে, কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শ্ৰেতি অপি, অৱশ্যমেব ভুক্তইবম কীতঃ কৰ্ম শুভাশুভম। কৰ্মৰ দুটা ভাগ, এটা ভাল আৰু বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল। কাৰোবাৰ যদি শাহু বোৱাৰী কাজিয়া কৰাৰ স্বভাৱ আছে, আজি ইয়াতে এৰিব। স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰাৰ স্বভাৱ আছে, ককাই ভাইৰ মাজত কাজিয়া কৰাৰ স্বভাৱ আছে, যদি আজি ইয়াতে এৰিব। কৰিব পাৰিব, কিন্তু কুকুৰৰ জন্ম ল'ব লাগিব। মনত ৰাখিব কথাটো। কুকুৰৰ জন্ম এনেই নহ'ব, কৰ্মফলেহে যাব লাগিব আপুনি কুকুৰৰ জন্মলৈ। এয়া ভাগৱতৰ মত। মনত ৰাখিব দেই কথা। ভাগৱতে আমাক নিয়মৰ কথা কৈ আছে, কি কৰিলে কি হয়, চব নিয়মৰ কথা কৈ আছে। আমি পৰৱৰ্তী আলোচনা কৰি গৈ থাকিম। মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে। কি কৰিলে? প্ৰাণী হিংসা কৰিবৰ কাৰণে, মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল, ভাৱতেই পাপ হৈ গ'ল। বহুৰ পিছত দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল। যি সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। আপোনালোকে যদি ইয়াত বহি থকা সকলে মই কোৱা কথাকেইটা মোৰ মুখলৈ চাই পেলাই যদি একান্ত মনে শুনি থাকে, আপোনাৰ কাষেদি বা আগে পাছে কোন অহা যোৱা কৰিছে আপুনি দেখা নাপাব। মনত ৰাখিব কথাটো। কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি, মই দেশৰ ৰজা,
তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই। এইবুলি পদমৰ্যাদাক প্ৰাধান্য দি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰাসাপ এটা আনি সমীকৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ চিংগিমুনি কৰ্ণগোচৰ হোৱাৰ লগে লগে লগৰীয়া মুখে গম পালে যে তোমাৰ দেউতাৰ ডিঙিত কোনোবাই মৰাসাপাই থৈ গৈছে। দৌৰি আহি দেখিলে হয় পিতাকৰ ডিঙিত কোনোবা অধমে মৰাসাপ আৰি থৈ গৈছে। সিও লগে লগে খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ পিতৃৰ ডিঙিত যোনে এনেকৈ মৰাসাপ আৰিছে এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিব। খবৰটো পোৱাৰ লগে লগে মানে পৰীক্ষিত মৃত্যুৰ ভয়ত ত্ৰস্তমান হৈ গ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, উপায় বিচাৰি যাওঁ। এইবুলি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লে পুতেকৰ হাতত ৰাজ্যভাৰ দি। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আমি ল'ব লাগে নে নালাগে? আৰু আজি আপোনালোকে লৈছেনে নাই এই কথাটো প্ৰত্যেকেই আজি অনুভৱ কৰিব লাগিব। কি গংগা? নামেই গংগা। মনত ৰাখিব দেই, আজি আমি নামৰ আশ্ৰয় লৈছোঁ। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায়, শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। এয়া বেদৰ বাণী, মনত ৰাখিব দেই। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋষিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে? লাইপুলি গাঁৱৰ চাৰিসীমাত বাস কৰি থকা বিভিন্ন পৰিয়াল, বিভিন্ন বংশ, বিভিন্ন জাতি, বিভিন্ন ধৰ্ম, বিভিন্ন সমাজৰ লোকে বাস কৰি থাকিব পাৰে গাঁওখনত। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ জীৱ। মনত ৰাখিব দেই, আপোনালোকৰ লাইপুলি গাঁৱৰ লগত মোৰ তেজৰ ব্লাড ৰিলেশ্যন নাই, কিন্তু আত্মাৰ ৰিলেশ্যন আছে। আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ অংশ। সেইফালৰ পৰা আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই। আত্মা দৃষ্টিত পাৰ্থক্য নাই, কিন্তু দেহ দৃষ্টিত পাৰ্থক্য আছে। সেইকাৰণে গুৰুজনে আমাক শিকাই দিছে যে মানে তোমাৰে সেই অংশ আমি যত জীৱ যাক, তোমাৰ মায়ে প্ৰভু বান্ধিলে আমাক, তোমাৰ মায়ে পাই আপোন পৰ শ্ৰুতবৰ ভাবিবলৈ শিকাই দিলে। আমি ভগৱানক দাবী কৰিব লাগে, দিওঁ উপদেশ ভজু তোমাৰ চৰণে, কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। ভাগৱত শুনি তোমাৰ এই মায়াৰ বান্ধোনটো মই ছিঙি পেলাম। ভাগৱত শুনাৰ লগে লগে আমাৰ প্ৰত্যেকৰ মনৰ লগত পূৰ্বজন্ম, আমাৰ কৰ্মফল 3টা, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। পূৰ্বজন্মৰ বেছি পুণ্য লৈ যি লাইপুলি গাঁৱত বাস কৰি আছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাখিনি মধ্যমত থাকিব, কম পুণ্য লৈ অহাখিনি কমত থাকিব। আপুনি লৈ অহা পুণ্যৰ অনুপাতেহে আপোনাক ভগৱানে অৱস্থান কৰাব, এক বিন্দু ইফাল সিফাল কৰিব নাই। মনত ৰাখিব কথাটা। গতিকে আপোনাৰ বংশ পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। এই দেহ ধৰ্ম ত্যাগ কৰি আমি আত্মা ধৰ্ম ল'বৰ কাৰণে ভগৱানক আমি প্ৰাৰ্থনা জনাব লাগে। মৃত্যুৰ আগমুহূৰ্তত সকলোকে সন্মুখত দেখাৰ লগে লগে আপোনালোকৰ লাইপুলি গাঁৱত কাৰোবাৰ যদি বিপদ আপদ হয়, মোৰ বংশৰ নহয়, মোৰ পৰিয়ালৰ নহয়, মোৰ সমাজৰ নহয়, মোৰ জাতিৰ নহয় বুলি খবৰ এটা নোলোৱাকৈ নাথাকিব। লাইপুলি গাঁৱৰ চাৰিসীমাত যিখন গাঁৱত আপুনি বাস কৰি আছে, যিখন সমাজত আপুনি বাস কৰি আছে, কাৰোবাৰ বিপদ আপদ এটা হ'লে মানে আমাৰ ভাগৱতৰ দৰ্শন মতে খবৰ এটা ল'ব লাগে। তেতিয়া ভগৱানে আপোনাক ভাল পাব। আপুনি যদি মোৰ পৰিয়াল নহয়, বংশৰ নহয়, জাতিৰ নহয়, সমাজৰ নহয় বুলি খবৰ নলয়, ভগৱানে বেয়া পাব। ভগৱানে কাক ভাল পায়? God loves him who loves his creature. ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। আপুনি যদি প্ৰাণীক বেয়া পায়, আপোনাক ভগৱানে বেয়া পাব। ভগৱানে বেয়া পালে আপুনি কেতিয়াও মনত সুখী হ'ব নোৱাৰিব। গতিকে পৰীক্ষিতৰ সন্মুখত যেতিয়া চব আহি সমবেত হ'ল, তেওঁ সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি,
কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা মানে বাচিব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকেই নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনে লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত মানুহেহে ঈশ্বৰত ভক্তি কৰি মুক্তি পাব পাৰে। আমি যি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ কিংবা যি পৰিৱেশতেই জন্ম নকৰোঁ বা পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰোঁ কিংবা ভগৱানক ভজিবই লাগিব। আমি কেনেকৈ ভগৱানক ভজিলে আমি এই মায়াময় সংসাৰখনৰ পৰা মুক্তি লাভ কৰিব পাৰিম, সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাৰ কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত তেওঁ নিজৰ মুখেদি কোৱা ধৰ্মটোৱে হৈছে ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম, যিটো আজি গগৈ পৰিয়াল বাপে পুত্ৰৰ জন্মদিনত অনুষ্ঠিত কৰিছে। মনত ৰাখিব কথাটো। গতিকে অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে ভাগৱত শ্ৰৱণ কৰি দিয়াৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত পৰীক্ষিতে শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় যিটো মৰিম বুলি ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ এই দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ গতিটো কেনেকুৱা হয়? ঊৰ্ধ্বগতি নহয় অধোগতি। গতি দুটা, হয় ওপৰলৈ নহয় তললৈ, হয় আপগ্ৰেড নহয় ডিগ্ৰেড। এতিয়া আমাৰ জীৱটো গতি কেনেকুৱা কৰিব? গীতাত অৰ্জুনক কৈছে, যেন জোকে তৃণ পাৰিলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্থৰ। আমাৰ দেহত থকা জীৱটো শ্ৰেণী জোকৰ লগত তুলনা কৰি দিছে। এটা শ্ৰেণী জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। মনত ৰাখিব। আন এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। তাৰমানে আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধোঁ, আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটোৱে এৰি নতুন দেহলৈ গুচি যাব। এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠাবনে তললৈ পঠাব? সেইটো আপোনাৰ দায়িত্ব। সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, ইউ আৰ দ্য কিউৰেটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব। আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব। আপোনাৰ সমাজখন আপুনি ভাল কৰিব লাগিব। আপোনাৰ পৰিৱেশটো আপুনি ভাল কৰিব, আনে কৰিব নোৱাৰে। মাধৱদেৱে সেইকাৰণে কৈছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে। আপুনি নিজক ৰাখিবও পাৰে, মাৰিবও পাৰে। হৰিক নভজি নৰে আপুনি হৈ নষ্ট। আজিৰ দৰে যদি ভাগৱত নুশুনে নষ্ট হৈ যাব। হৰি ভজি আপোনাৰ কটাৰে। যদি আপোনালোকে জীয়াই থাকোঁতে ভাগৱত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ নিজে শুনা বা পঢ়াৰ কাৰণে ব্যৱস্থা কৰিব পাৰে। ভাগৱত ডেকা ল'ৰা, গাভৰু ছোৱালী, মতা মানুহ, মাইকী মানুহ, দাড়ি থকা, দাড়ি নথকা, মানে শৰণীয়া অশৰণীয়া চবেই পঢ়িব পাৰে। মনত ৰাখিব কথাটো। সকলোৱে পঢ়িব পাৰে। গুৰুজনে আমাক কৈ থৈ গৈছে, হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। আপোনালোকে আজি প্ৰত্যেকেই মনতে কল্পনা কৰি যাব, মই ভাগৱত এখন কিনি প্ৰথমৰ পৰা শেষলৈকে পঢ়িম। সুৰ জানিব নালাগে, অৰ্থ জানিব নালাগে, জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামি কৰে চন। মনত ৰাখিব কথাটো। নিয়ম কেৱল আনুষ্ঠানিকতাতে থাকিব। অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ অহা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে গীতা, ভাগৱত, দশম, ঘোষা, ৰত্নাৱলী থৈ পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই দেই, মনত ৰাখিব। জ্ঞান অৰ্জনত বাধা নাই, সকলোৱে পঢ়িব পাৰিব, মাত্ৰ আপোনাৰ সেই আঁচনিটো ল'ব লাগিব। গতিকে পৰীক্ষিতে যদি 12 স্কন্ধ শুনাৰ লগে গতি পায়, আমি পাম নে নাপাম?
সেই বিশ্বাসটো লাগিব। বিশ্বাসে পাইবে তাংক তৰ্কে বহুত দূৰ। আপুনি ভাগৱতৰ কথাবিলাক বিশ্বাস কৰি ল'ব লাগিব। মহামানৱ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। মনত ৰাখিব কথাটো। ভাগৱত শুনিলে সংস্কাৰ হ'ব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। মনত ৰাখিব। এইটো অকল ধৰ্ম দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে। আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, বিজ্ঞানে ঘনত্বৰ ওপৰত প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা আৰু পঢ়া জীৱ ইমান সংস্কাৰ হৈ যাব, সি প্ৰায়নৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত মানে ভকতৰ কাৰণে, শুদ্ধ জীৱৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে।